ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ বংগত ধ্বংস বহু গছ-গছনি ঘৰ-দুৱাৰ অসমৰ 7খন জিলাতো ধুমুহা বৰষুণৰ আগজাননী ৰেমাল ঘূৰ্ণীবতাহে লৈছে ভয়ংকৰ ৰূপ পশ্চিম বংগকে ধৰি বহু ঠাইত গছ-গছনি উভালি পৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি বিদ্যুতৰ খুঁটা উভালি পৰাত হাহাকাৰ সৃষ্টি হয় ঘূৰ্ণীবতাহৰ ফলত কলকাতাত ঘৰ ভাঙি এজন লোকৰ মৃত্যু হৈছে সুন্দৰবনৰ গোসাবা অঞ্চলত ধ্বংসাৱশেষৰ খুন্দাত বহু লোক আহত হোৱাৰ লগতে কলকাতাৰ বিবিৰ বাগান এলেকাত দেৱাল ভাঙি এজন ব্যক্তি গুৰুতৰভাৱে আহত হয় পশ্চিম বংগৰ দুৰ্যোগপূৰ্ণ অঞ্চলৰ পৰা 1 লাখৰো অধিক লোকক উলিয়াই অনা হৈছে দেওবাৰে নিশা ৰাজ্যখনৰ সাগৰদ্বীপ আৰু বাংলাদেশৰ খেপুপাৰাৰ মাজত ঘূৰ্ণীবতাহৰ গতিবেগ ঘণ্টাত 135 কিলোমিটাৰ পৰ্যন্ত অসমৰ 7খন জিলাত প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট এতিয়া জাৰি কৰা হৈছে আৰু 11খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কিয়নো সোমবাৰে ৰেমাল ঘূৰ্ণীবতাহ উত্তৰ পূব দিশলৈ গতি কৰাৰ লগতে ক্ৰমান্বয়ে ঘূৰ্ণীবতাহৰ সৃষ্ট ধুমুহালৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে সোমবাৰ আৰু মঙলবাৰে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ওপৰত ব্যাপক বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে আনহাতে দক্ষিণ অসম আৰু মেঘালয়ৰ ওপৰেৰে ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা বতাহৰ সম্ভাৱনা আছে